হেল্ল' ষ্টুডেণ্টছ, আজি লৈছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ 3 নম্বৰ চেপ্টাৰ জনসংখ্যাৰ গঠন পাঠটোৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ জিঅ'গ্ৰাফী ছাবজেক্টৰ হয়। গতিকে ইয়াৰ পৰা আশা কৰোঁ ইয়াৰ পৰা বহুতো তোমালোকৰ আপকামিং এইচএছ ফাইনেল এক্সামিনেশ্যনত কমন পৰিব, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। চাই যোৱা লিংগানুপাত মানে কি, চাই যোৱা প্ৰতি হাজাৰৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাক জোখা জোখৰ লিংগক বা জোখক লিংগানুপাত বুলি কোৱা হয়, লিংগানুপাত। আৰু তাৰপিছত চাবা, তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে যে আৰু এটা কথা কওঁ, যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক যাতে অতি সোনকালে পাবলৈ সক্ষম হোৱা। চাই যোৱা তাৰপিছৰ কুৱেশ্যন, বয়সলিংগ পিৰামিডৰ স্তৰ তিনিটা বা তিনিটা পিৰামিড উল্লেখ কৰা। বয়সলিংগৰ পিৰামিড তিনিটা বা তিনি প্ৰকাৰ বা স্তৰসমূহ তিনিটা হ'ল বৰ্ধিত জনসংখ্যা এক্সপাণ্ডিং পপুলেশ্যন, এক্সপাণ্ডিং বা বৰ্ধিত পিৰামিডৰ ত্ৰিভুজ আকৃতিৰ হয়। আৰু ইয়াত বৰ্ধিত জনসংখ্যা থকা দেশ দুখনৰ নাম লিখিবলৈ দিলে তোমালোক লিখিব নাইজেৰিয়া, বাংলাদেশ আৰু আছে কেইটামান লিখিব পাৰা। আৰু 2 নম্বৰত আছে হস্তিৰ জনসংখ্যা ষ্টেচনাৰী পপুলেশ্যন, পিৰামিডৰ ঘণ্টা আকৃতি হয় ইয়াৰ, যেনে অষ্ট্ৰেলিয়া ইয়াৰ। আৰু সংকোচনশীল জনসংখ্যা ডিক্লাইনিং পপুলেশ্যন, ইয়াৰ পিৰামিডৰ তলৰ অংশ ঠেক হয়, যেনে জাপান। বাসস্থানৰ ওপৰত ভিত্তি কৰি জনসংখ্যা কেইটা ভাগত ভাগ কৰিছে? বাসস্থানৰ ওপৰত ভিত্তি কৰি জনসংখ্যাক দুটা ভাগত ভাগ কৰিছে, যেনে দুটা পইণ্ট দিয়া আছে তোমালোকে চাই যোৱা। গ্ৰাম্য জনসংখ্যা ৰুৰেল পপুলেশ্যন, আৰু যিসকলক গাঁৱত বসবাস কৰে বা গাঁও অঞ্চলত বসবাস কৰে আৰু কৃষিকাৰ্যৰ সৈতে জড়িত, অৰ্থাৎ প্ৰাথমিক খণ্ডৰ লগত জড়িত। আৰু নগৰীয়া জনসংখ্যা আৰবান পপুলেশ্যন, যিসকল লোক চহৰ বা নগৰত বসবাস কৰে আৰু অনা কৃষিকাৰ্যৰ সৈতে জড়িত। অনা কৃষি যিটো কৃষিকাৰ্য নহয়, বেলেগ চাকৰি বা ইণ্ডাষ্ট্ৰী যিকোনো কাম কৰা। জনসংখ্যাৰ উপাদান মানে কি? জনসংখ্যাৰ উপাদান বা সংগঠন পপুলেশ্যন কম্পজিশ্যন বুলিলে জনসংখ্যাৰ সেইসমূহ বিশেষ বৈশিষ্ট্যক বুজায় যাৰ সহায়ত মানুহক লিংগ, বয়স, বাসস্থান, বৃত্তিমূলক গাঁথনি, সাক্ষৰতা, বৈবাহিক অৱস্থা আদিৰ ভিত্তিত এটা গোটৰ পৰা আন এটা গোটলৈ পৃথক বা শ্ৰেণী বিভাজন কৰিব পৰা যায়। আৰু এইটো হৈছে ইয়াৰ আনচাৰ। তাৰপিছত তাৰ পিছৰ কুৱেশ্যন আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগানুপাত থকা দেশখনৰ নাম কি? পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগানুপাত থকা দেশখনৰ নাম হৈছে লাটভিয়া। লাটভিয়াত অৰ্থাৎ পুৰুষৰ সংখ্যা কম, মহিলাৰ সংখ্যা বেছি। তাৰপিছত চাই যোৱা, এইটো চাই যাবা, প্ৰতি 100 গৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যা 85 জন। এইটো চাই যাবা, ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে। পৃথিৱীৰ ভিতৰত আটাইতকৈ কম লিংগানুপাত থকা দেশখনৰ নাম কি? এইটো হ'ব সংযুক্ত আৰৱ আমিৰাত, ইউনাইটেড আৰৱ এমিৰেট। পুৰুষৰ সংখ্যা মহিলাৰ তুলনাত বহুত বেছি। বৰ্ধিত জনসংখ্যা থকা দেশসমূহৰ নাম লিখা। বাংলাদেশ, মেক্সিকো, ব্ৰাজিল, নাইজেৰিয়া, বুৰ্কিনা ফাছো ইত্যাদি দেশ। সুস্থিৰ জনসংখ্যা থকা দেশসমূহৰ নাম লিখা। ইটালী, স্পেইন, ডেনমাৰ্ক, অষ্ট্ৰেলিয়া ইত্যাদি। সংকোচনশীল জনসংখ্যা থকা দেশসমূহৰ নাম হ'ল জাপান, লাটভিয়া, ইউক্ৰেইন, এস্তোনিয়া, ৰাছিয়া। জনসংখ্যাৰ পিৰামিড মানে কি? কোনো এখন দেশ বা অঞ্চলৰ জনসংখ্যাৰ বয়স আৰু লিংগভিত্তিক গাঁথনিক একেলগে দেখুৱাবলৈ যি স্তম্ভ, চিত্ৰ বা বাৰ ডায়েগ্ৰাম ব্যৱহাৰ কৰা হয় তাকেই ৰেখাচিত্ৰৰ ভাষাত জনসংখ্যাৰ পিৰামিড বুলি কোৱা হয়। বয়সলিংগ পিৰামিড কাক বোলে? বয়সৰ বিভিন্ন পৰিসৰ বা গোট অনুক্ৰম 0 পৰা 14 বছৰ আৰু 15 পৰা 59 বছৰ বা 60 বছৰ প্লাছ পুৰুষ আৰু নাৰীৰ সাংখ্যিক গাণিতিক গ্ৰাফৰ সহায়ত প্ৰকাশ কৰা চিত্ৰক জনসংখ্যাৰ বয়সলিংগ পিৰামিড বা বয়সলিংগ সংগঠন বোলা হয়। ইয়াৰ বাওঁফালে পুৰুষৰ সংখ্যা বুজোৱা হয় আৰু মহিলাৰ